নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। জুবিন দাৰ মৃত্যুৰ পাছত শেখৰ গোস্বামী যেতিয়া অসমলৈ আহিছিলে, অসমলৈ অহাৰ পাছত কেইটামান স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰিছিল। আৰু সেই স্ক্ৰীনশ্বট কেইটাত যিবিলাক কথা ভাইৰেল হৈছিলে, সেই কথাসমূহ কিন্তু সংবাদ মাধ্যমৰ আগত শেখৰ গোস্বামীয়ে স্পষ্টকৈ কোৱা নাছিলে বা সংবাদ মাধ্যমেও শেখৰ গোস্বামীক সেই স্ক্ৰীনশ্বটৰ কথাবিলাকৰ সম্পৰ্কে খোলাখুলিকৈ সোধা নাছিলে। যেনে শেখৰ গোস্বামীয়ে কৈছে যে যদি দাদা অসমত থাকিলেহেঁতেন তেতিয়াও দাদাৰ মৃত্যু হ'লহেঁতেন। ইয়াতে এগৰাকী মহিলা জড়িত আছে, সকলোবিলাক প্ৰিপ্লেন, এনেধৰণৰ বহুতো ৱৰ্ড তেখেতে কৈছিলে। তেখেতে মেছেজৰ জৰিয়তে তেখেতৰ এজন সতীৰ্থৰ সৈতে জুবিন দাৰ মৃত্যুৰ ঘটনাৰ সম্পৰ্কে তেখেতে উল্লেখ কৰিছিল। তেতিয়া তেখেতে উল্লেখ কৰিছিলে সিদ্ধাৰ্থৰ বেনাম সম্পত্তিৰ বিষয়ে। শেখৰে কৈছিলে যে সিদ্ধাৰ্থৰ অগণন সম্পত্তি আছে। 30 কোটি টকীয়াৰ এখন হোটেল আছে, 15 কোটি টকীয়া এটা বটলিং কোম্পানী আছে, এটা মিউজিক প্ৰডাকশ্যন হাউচ আছে। এইবিলাকৰ সম্পৰ্কে উল্লেখ কৰিছিলে শেখৰ গোস্বামী। আৰু শেখৰ গোস্বামীয়ে কৈছিলে যে দাদাই এই সকলোবিলাক গম পাইছে, হয়তো হিচাপ ল'ব বুলিয়েই এনেধৰণৰ এটা চক্ৰান্ত কৰিব পাৰে বুলি কিছু স্ক্ৰীনশ্বট আমাৰ সন্মুখলৈ আহি পৰিছিলে। কিন্তু পাছলৈ সেই স্ক্ৰীনশ্বটসমূহৰ বিষয়ে একো সোধা নহ'ল। পাছলৈ সেই স্ক্ৰীনশ্বটবিলাকৰ ওপৰত আলোচনাই কৰা নহ'ল শেখৰ গোস্বামীৰ সৈতে। শেখৰ গোস্বামীয়ে উপৰুৱা কিছু কথা কৈ থাকিলে। হয়তো শেখৰ গোস্বামীক দাবী ধমকি দিলে, প্ৰেছাৰাইজ কৰিলে, যাৰ কাৰণে নেকি শেখৰ গোস্বামীয়ে সেই কথাবিলাক সংবাদ মাধ্যমৰ আগত নকলে, নতুবা সংবাদ মাধ্যমে সেই কথাবিলাকক আওকাণ কৰিলে, সেই কথা বতৰাবিলাক লুকুৱাবলৈ যত্ন কৰিলে। তো বন্ধু বান্ধৱীসকল, ৰিচেণ্টলি CIDৰ সন্মুখত শেখৰ গোস্বামীয়ে মুখ খুলিছে যে দাদাক মানে জুবিন দাক বিষ পান কৰোৱাই মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিলে সিদ্ধাৰ্থ শৰ্মাই। এই কাৰ্যত চামকানু মহন্তও জড়িত আছিলে বুলি শেখৰ গোস্বামীয়ে জনাইছে। এতিয়া প্ৰশাসন বা যি নেকি GMCHৰ ৰিপৰ্ট, সেই ৰিপৰ্টে কিন্তু এতিয়ালৈকে জুবিন দাৰ বিষপান কৰাৰ ফলত মৃত্যু হোৱা বুলি উল্লেখ কৰা নাই। এতিয়ালৈকে প্ৰশাসনে কোৱা নাই যে জুবিন দাক হত্যা কৰা হৈছিলে বা বিষপান কৰোৱা মৰা হৈছিলে বুলি এতিয়ালৈকে কিন্তু প্ৰশাসন নতুবা GMCHৰ ৰিপৰ্টত উল্লেখ পোৱা নাই। এতিয়া GMCHৰ ৰিপৰ্টছত কি আহিছে সেই সম্পৰ্কে এতিয়ালৈকে জনসাধাৰণক অৱগতই কৰোৱা নাই। সেই ৰিপৰ্টছ যোৱাকালি গৌৰিমা বৌক দিয়া হৈছিলে আৰু ডাইৰেক্টলি গৌৰিমা বৌয়ে CIDক সেই ৰিপৰ্টছসমূহ চমদাই দিলে। গৌৰিমা বৌয়ে কৈছে যদি সেই ৰিপৰ্টছসমূহ যদি পাব্লিকেলি কৰিবলগীয়া বস্তু তেনেহ'লে CIDয়ে কৰিব। সেই দায়িত্ব মই CIDক অৰ্পণ কৰিছোঁ। মই এইবিলাকত সোমাব বিচৰা নাই, যিহেতু জুবিন দা বৰ্তমান সময়ত কেৱল মোৰ ব্যক্তিগত বস্তু নহয়, জুবিন দা এজন পাব্লিক প্ৰপাৰ্টি, অসমৰ ৰাইজৰ মানুহ। গতিকে জুবিন দাৰ সকলোবিলাক বস্তু ৰাইজেই ডিচাইড কৰিব। গতিকে তেনে সময়তে শেখৰ জ্যোতি গোস্বামীয়ে এটা বৃহৎ মন্তব্য কৰি দিয়ে যে জুবিন দাক বিষ পান কৰোৱাই মৰা হৈছিল। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে শেখৰ জ্যোতি গোস্বামীৰ কথাত বিশ্বাস কৰিব নোৱাৰি। কিয় নোৱাৰি? কাৰণ এই কথা অসম পুলিচে কোৱা নাই বা CIDয়ে এই সম্পৰ্কে উল্লেখ কৰা নাই বিষ পান কৰোৱাই মাৰিছিলে নেকি। শেখৰ জ্যোতি গোস্বামী এজন অভিযুক্ত আৰু অভিযুক্তই নিজকে বচাবৰ বাবে তেখেতে এনেধৰণৰ কথা ক'ব পাৰে বুলি উল্লেখ কৰিছে। এতিয়া কোনেও এই কথাটোক অবিশ্বাস কৰা নাই, প্ৰত্যেকে বিশ্বাস কৰিছে। কিন্তু আমি কেৱল মুখৰ কথাত গ'লেই নহ'ব, ফেক্ট আমি পাব লাগিব বা ফেক্টত বিশ্বাস কৰিব লাগিব। কিন্তু ফেক্টৰ বিষয়ে কোৱাৰ আগতে এই কথা ক'ব বিচাৰোঁ যে হয়তো জুবিন দাক বিষ পান কৰোৱাই মাৰিবও পাৰে। যিবিলাক ভিডিঅ' ক্লিপ ভাইৰেল হৈছিলে, যিবিলাক স্ক্ৰীনশ্বট ভাইৰেল হৈছিলে, সেই স্ক্ৰীনশ্বটবিলাকে এইটোৱেই মানে ইণ্ডিকেট কৰে যে জুবিন দাক জানি বুজি প্ৰিপ্লেন মাৰ্ডাৰ কৰা হৈছিলে। কাৰণ শেখৰ গোস্বামীৰ যিখিনি নেকি স্ক্ৰীনশ্বট ভাইৰেল হৈছিলে, সেই স্ক্ৰীনশ্বটবিলাকত তেখেতে ডাইৰেক্টলি মেনশ্যন কৰিছে জুবিন দা যদি অসমতো থাকিলেহেঁতেন তেতিয়াও তেখেতৰ মৃত্যু হ'লহেঁতেন। সিদ্ধাৰ্থৰ প্ৰায় 30 কোটি টকীয়া এখন হোটেল, 15 কোটি টকীয়া এটা বটলিং কোম্পানী আৰু এটা মিউজিক প্ৰডাকশ্যন আছে। এই টকা উপাৰ্জন কৰিলে ক'ৰ পৰা সিদ্ধাৰ্থই? যিজন জুবিন গাৰ্গে নেকি 80 লাখ টকীয়া এটা ঘৰ কিনিবৰ বাবে কান্দিব লগা হৈছিলে,
সেই 5 কোটি টকীয়া এটা ঘৰ কিনিবৰ বাবে কান্দিব লগা হৈছিলে সেইজন জুবিন গাৰ্গৰ মেনেজাৰৰ ওচৰত ইমান কোটি টকীয়া সম্পত্তি যিজন জুবিন গাৰ্গে 80 লাখ টকাৰ লোন ল'ব লগা হৈছিলে গাড়ী ক্ৰয় কৰিবৰ বাবে সেইজন জুবিন গাৰ্গৰ মেনেজাৰে প্ৰত্যেক বছৰে বছৰে দামী দামী গাড়ী ক্ৰয় কৰে তো এই বস্তুবিলাক যেতিয়া নেকি পোহৰলৈ আহিব বুলি ভাবিলে হয়তো সিদ্ধাৰ্থই তেতিয়াই হয়তো চাগে জুবিন গাৰ্গক মৃত্যুৰ প্ল্যান কৰিলে আৰু এই কথাই উল্লেখ কৰিছে সিদ্ধাৰ্থই তেখেতৰ মেছেজৰ জৰিয়তে সিদ্ধাৰ্থৰ মেছেজৰ জৰিয়তে এই কথা অৱশ্যে অলৰেডি উল্লেখ কৰিছিল এতিয়া একাংশ লোকে কৈছে যদিহে সিদ্ধাৰ্থই মাৰ্ডাৰ প্লেন কৰিছিলে জুবিন গাৰ্গক তেন্তে এই মাৰ্ডাৰ প্লেনিঙৰ সৈতে চামকানু মহন্তৰ লগতে কিন্তু সিদ্ধাৰ্থ শেখৰ গোস্বামীও সম্পূৰ্ণৰূপে জগৰীয়া শেখৰ গোস্বামী এই কাৰণে জগৰীয়া যদি শেখৰ গোস্বামীয়ে গম পাইছিলেই যে প্ৰি প্লেন মাৰ্ডাৰ কৰাৰ চেষ্টা কৰিছে জুবিন গাৰ্গক বিষ পান কৰোৱাৰ চেষ্টা কৰিছে তেনেহলে অৱগত নকৰিলে কিয় ইমান দিনে মনে মনে বহি থাকিলে কিয় অৱগত কৰিব লাগিছিলে বা তেখেতে যেতিয়া নেকি গম পাইছিলে ঔষধ খুৱাব বুলি তেতিয়া বাধা আৰোপ কৰা নাছিলে কিয় যদি বাধা আৰোপ কৰিলেহেঁতেন তেতিয়া হয়তো চাগে নিশ্চয়কৈ খুৱাব নোৱাৰিলেহেঁতেন আৰু জুবিন দা আমাৰ মাজলৈ উভতি আহিলেহেঁতেন গতিকে শেখৰ গোস্বামীও সম্পূৰ্ণৰূপে জগৰীয়া বুলি ক'ব খোজো শেখৰ গোস্বামীও এই সম্পৰ্কত হয়তো জড়িত থাকিব পাৰে যদিহে সঁচাকৈ দাদাক বিষ পান কৰোৱাই মাৰিছে যোৱাকালি এটা ফেচবুক পোষ্ট পালো ফেচবুক পোষ্টত লিখা আছে যে জুবিন দাৰ বিহু প্ৰগ্ৰেমবিলাকত বুকা ডান্স হয় বুকা ডান্সক প্ৰহাৰ কৰে অসম আৰক্ষী একাংশ লোকে কৈছে যে সেই বুকা ডান্স কৰা ল'ৰাবিলাকক অভদ্ৰ বুলি কয় সেই বুকা ডান্স কৰা ল'ৰাবিলাকক বাবে জুবিন গাৰ্গক অভদ্ৰ বুলি কয় একাংশ লোকে কিন্তু বৰ্তমান সময়ত একাংশ লোকে বা অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গক সুঁৱৰিছে আৰু সেই ব্যক্তিজনে কৈছে যদিহে সেই বুকা ডান্স কৰা ল'ৰা অভদ্ৰ ল'ৰা কেইজন যদি ছিংগাপুৰত থাকিলেহেঁতেন দৰকাৰ হ'লে নিজে মৰি গ'লহেঁতেন কিন্তু জুবিন দাক কেতিয়াও মৰিবলৈ নিদিলেহেঁতেন এটা দ্বিতীয়তে কথাটো হৈ গ'ল সেইটো বাৰু এটা ফেচবুক পোষ্ট কথাটো হৈ গ'ল কি জুবিন দাই সম্পূৰ্ণৰূপে মানে পুৰা তেখেতে সাঁতুৰিব জানিছিলে তেখেত মানে সাঁতোৰাৰ ক্ষেত্ৰত মাষ্টাৰ বুলি ক'ব লাগিব গতিকে আপোনালোকে হয়তো জানে যি মানুহে সাঁতুৰিব জানে সেই মানুহৰ কেতিয়াও পানীত ডুবি মৃত্যু নহয় আৰু ৰিপৰ্টছত আহিছে মানে ডাউনিং মানে ডুবি মৰা বুলি গতিকে সাঁতুৰিব জনা মানুহে ডুবি কেতিয়াও নমৰে এইটো আপোনালোকে নিশ্চয় জানে গতিকে বন্ধু বান্ধৱীসকল উচিত তদন্ত হ'ব লাগে শেখৰজ্যোতি গোস্বামীয়ে যদি সঁচা কথা কৈছে তেনেহ'লে মোৰ মতে অসম আৰক্ষী ইমান দিনলৈ ৰখিয়ে থাকিব নালাগে আই উইটনেছ পাইছে যেতিয়া ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈ পেলাব লাগে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে জনাব পুনৰ এটা লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম